ডাম্পাৰত দৌৰাত্মৰ বাবে বৰপেটাৰ উৎমানা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোগী পথৰ বাছেগাঁৱত শিশুৰ মৃত্যুৰ অভিযোগ। গুৰুতৰভাৱে আহত শিশুটি পিতৃ মাতৃ। মৃত্যু হোৱা শিশুটি বাক্সাৰ বংশীবাৰীৰ দীপাংকৰ সিংহৰ কন্যা ১.৫ বছৰীয়া নেহা সিংহ। মৃত শিশুটি বাসগৃহত শোকাকুল পৰিৱেশ। কালি নিশা মানাহ সংযোগী পথৰ বাছেগাঁৱত ডাম্পাৰৰ তলত পৰি থিততে নিহত হৈছিল শিশুটি। ডাম্পাৰৰ দৌৰাত্ম তথা গড় কাপ্তানী বিভাগৰ ভুলৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ পৰিয়াল তথা দল সংগঠনটোৰ। শুকুৰবাৰে মানাহ সংযোগী পথ অৱৰোধ কৰি ভয়ংকৰ আন্দোলনৰ হুংকাৰ কোচাছপংকী ছাত্ৰ সন্থাৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ। শীঘ্ৰে ডাম্পাৰৰ দৌৰাত্ম প্ৰতিৰোধৰ দাবী ছাত্ৰ সংগঠনৰ। শিশুটিৰ পৰিয়ালক 10 লাখ টকা আৰ্থিক অনুদান প্ৰদানৰ দাবী দল সংগঠনৰ। উল্লেখ্য যে কালি নিশা AS2HC 9975 নম্বৰৰ ডাম্পাৰৰ চকাৰ তলত পৰি থিততে নিহত হৈছিল ফুলকমলীয়া শিশুটি। মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি আবেলি শিশুটিৰ মৃতদেহ আহি পাব নিজ বাসগৃহলৈ। যোৱাকালি খুবেই এটা হৃদয় বিদাৰক ঘটনা। কাৰণ বৰপেটা ৰোডৰ পৰা মানাহ সংযোগী পথত যি বাজেগাঁৱত নেহা সিংহ নামৰ 1.5 বছৰীয়া বাচ্চা এটাৰ যিয়ে মানে এক্সিডেণ্ট, ভয়াৱহ এক্সিডেণ্ট, ডাম্পাৰৰ তলত পৰি একদম স্পট ডেথ হৈছে। মানে মাক আৰু দেউতাকৰ লগত বৰপেটা ৰোডৰ পৰা আহি আছিলে। বৰপেটা ৰোডৰ পৰা আহি থাকোঁতে বাজেগাঁৱত মানে কালি এনেকুৱা হৈছিলে, PWD ডিপাৰ্টমেণ্টৰ পৰা মানে কি কয়, তাতে ৰাস্তাটো খুবেই বেয়া হৈ আছিলে। ৰাস্তাটো মেৰামতিৰ কাৰণে মানে তেখেতসকলে কিবা মানে বল্ডাৰ পেলাইছিলে সন্ধিয়া। বল্ডাৰ যেতিয়া পেলাইছে, স্কুটি লৈ আহি আছিলে, বল্ডাৰত স্কুটিটো লাগি কেনে ডাম্পাৰ এইফালৰ পৰা স্পীডত আহি আছিলে। স্কুটিৰ পৰা মানে পৰাৰ পিছত বাচ্চাটো গৈ ডাইৰেক্ট ডাম্পাৰৰ তলত সোমাই পৰিছে। এইটোতো একদম বেয়া ঘটনা। কাৰণ এনেকুৱা ধৰণৰ আগে পিছে মানে এক্সিডেণ্ট, ভয়াৱহ এক্সিডেণ্ট হৈ আছিলে। আমি কেইবাবাৰো বিভিন্ন দল সংগঠনে, আমি বিভাগীয় কৰ্তৃপক্ষক বা প্ৰশাসনক আমি দাবী জনাই আহিছিলো যে ডাম্পাৰৰ যিটো মৈমতালি, সন্ধিয়া হলে ডাম্পাৰৰ উৎপাতটো বেছি হয়। আৰু সন্ধিয়া ৰাতিটো দেখা পাওঁ এনে ডাম্পাৰৰ ওচৰেদি যাব নোৱাৰে। মানুহ চাইকেল চলাই, বাইক লৈ গলে ডাম্পাৰে যিটো স্পীডত যায়, ডাম্পাৰে মানুহক পেলাই দিব বিচাৰে। গতিকে আমি ইমানবাৰ প্ৰশাসনক কৈ অহাৰ পিছতো আজি প্ৰশাসন সাৱধান নোহোৱাৰ কাৰণে, আজি PWD ডিপাৰ্টমেণ্ট সাৱধান নোহোৱাৰ কাৰণে কালি আমি 1.5 বছৰীয়া এটা মাইনাজনীক আমি হেৰুৱাব লগা হৈছে। ইয়াত থাকি দুখ আৰু পৰিতাপৰ বিষয় একো নাথাকে। গতিকে আজি আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাব বিচাৰিছো যে সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাই হওক আৰু এই অঞ্চলৰ বিভিন্ন দল সংগঠন, আদিবাসী, আমচু, ABMচু, আমি বিভিন্ন দল সংগঠনে মিলি বিভিন্ন সময়ত আমি প্ৰতিবাদ কৰি আহিছিলো এইবিলাক ক্ষেত্ৰত, ডাম্পাৰৰ মৈমতালিৰ ক্ষেত্ৰত। আৰু এইটো বন্ধ নকৰাৰ প্ৰতিশ্ৰুতিতে কালি পুনৰ এক্সিডেণ্ট হল। গতিকে আপোনালোকৰ জৰিয়তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছো, বৰপেটা জিলা উপায়ুক্তক অনুৰোধ জনাব বিচাৰিছো যে আপোনালোকে অতি শীঘ্ৰেই যিটো ডাম্পাৰৰ যিটো মানে কি কয় মৈমতালি, ডাম্পাৰে যিটো ৰাতি হওক দিনে হওক এটা মানে সন্ত্ৰাস সৃষ্টি কৰি আহিছে আমাৰ এই অঞ্চলত। মানে ৰাতিপুৱা 9টা বজা 8টা বজাত যেতিয়া স্কুলত ল'ৰা ছোৱালী বিলাক যায়, গাৰ্জেনে পঠিয়াই দিয়াৰ পিছত ভয় লাগে যে ল'ৰা ছোৱালী পঠিয়াই দিছো, ঘৰলৈ ঘূৰি আহে না নাই। গতিকে এইবিলাক বন্ধ কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বৰপেটা জিলাৰ আয়ুক্ত ডাঙৰীয়াক ইয়াৰে অনুৰোধ জনাইছো। যদি বন্ধ নকৰে, ইতিমধ্যে আমি বিভিন্ন দল সংগঠনে আলোচনা কৰি আমি অহা পৰহি এটা ধৰ্ণা কাৰ্যসূচী লোৱাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু যি মাইনাজনী 1.5 বছৰীয়া মাইনাজনী যি যোৱাকালি এক্সিডেণ্ট হোৱাৰ ফলত এই পৰিয়ালটোৰ যি ক্ষতি হল, এই ক্ষতিপূৰণ দিয়াৰ কাৰণে মই মুখ্যমন্ত্ৰীক 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কাৰণে মই মুখ্যমন্ত্ৰীক ইয়াৰ জৰিয়তে আহ্বান জনাইছো। মা দেউতাৰ অৱস্থা জটিল। যোৱাকালি এটা বাচ্চা, 1.5 বছৰীয়া বাচ্চা কোলাৰ পৰা নিহত হোৱাৰ পিছত মা দেউতাৰ অৱস্থা কি হব পাৰে আপোনালোকে নিজেই অনুধাৱন কৰিব পাৰে যে একদম মানে আঘাত। দেউতাকৰ হাতত ইঞ্জুৰি হৈছে, মাকেও অলপ পাইছে, দুখ পাইছে। আজি মাতো উঠিব পৰা অৱস্থাত নাই, দেউতাকতো উঠিব পৰা অৱস্থাত নাই। আৰু পৰিয়ালৰ অৱস্থাটো চাওক না, একদম ৰাজমিস্ত্ৰী কৰি খায় কোনো ৰকম। এনেকুৱা পৰিয়ালৰ এটা বাচ্চা এনেকুৱা পৰিস্থিতিত এটা মানে হেৰুৱাব লগা হৈছে। আৰু এই অঞ্চলৰ ৰাইজেও মানে বহুত দুখ প্ৰকাশ কৰিছে এইটো লৈ। গতিকে মই আপোনালোকৰ জৰিয়তে যে এইবিলাক যাতে আমি ডাম্পাৰৰ যিটো অটপালি এইটো বন্ধ কৰিব পাৰো, তাৰ কাৰণে আমি এই অঞ্চলৰ দল সংগঠন আৰু ৰাইজক অহা পৰহি ওলাই অহাৰ কাৰণে ইয়াৰে আহ্বান জনাইছো। ধন্যবাদ। বিশেষকে ক'ব লাগিব যে মানাহ ৰাষ্ট্ৰীয় সংযোগী পথৰ বৰপেটা ৰোডৰ যোনটো নেকি ৰাস্তাৰ কিন্তু দুৰৱস্থা প্ৰতিবাৰে আপোনালোকৰ জৰিয়তে আমি সম্প্ৰচাৰ হোৱা দেখিবলৈ পাইছো। কিন্তু তাৰ ফলতো আমি যোৱাকালি যোনটো নেকি ঘটনা সংঘটিত হল, তাতে PWDৰ একাংশ ভুলৰ কাৰণে, কাৰণ তেওঁলোকে বল্ডাৰ যিখিনি পেলাইছে তেওঁলোকে কোনো ধৰণৰ মিলোৱা নাই। আৰু ৰাস্তা যে তাতে মেৰামতি হ'ব কোনো এটা নটিচ বৰ্ড মাৰা নাই।
যাৰ কাৰণে যোৱাৰ সময়ত তেওঁলোকে ভালে গ'লে, কিন্তু অহাৰ টাইমত যোনটো নেকি দেখা পালে যে ডাঙৰ ডাঙৰ বল্ডাৰ তেওঁলোকে লাহেকৈ আহিছিলে, যদিও আমাৰ যোনটো নেকি ডাম্পাৰৰ দুৰাত্মক এই দুৰাত্মৰ ফলত মানে এইটো ঘটনা সংঘটিত হ'ব পাৰিলে। গতিকে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা। আৰু এনেকুৱা ঘটনাৰ ফলত আমি দেখি আহিছো অসমৰ বিভিন্ন প্ৰান্তত মানে ডাম্পাৰৰ দুৰাত্মৰ ফলত ছাত্ৰ ছাত্ৰী হেৰুৱাইছে, কোনোবা নিজৰ গাৰ্জেনে নিজৰ ল'ৰা ছোৱালীক হেৰাইছে, আৰু যোৱাকালি এটা 1.5 বছৰীয়া কেঁচুৱাক এজন পৰিয়ালে হেৰুৱাব লগা হৈছে। গতিকে এইটো অতিকৈ দুৰ্ভাগ্যজনক। আমি চৰকাৰক আহ্বান জনাব বিচাৰিছো যে তেওঁলোকে সঁচাকৈ যদি কণ্ট্ৰল কৰিব নোৱাৰে এইবোৰ ডাম্পাৰৰ দুৰাত্মক, তেতিয়াহ'লে তেওঁলোকে মানে যোনটো নেকি আমাৰ ৰাইজৰ যোনটো নেকি পৰিস্থিতি হৈছে তেওঁলোকে ৰাইজৰ কাৰণে চিন্তা কৰা নাই। আমি দেখিবলৈ পাইছো যে ৰাইজৰ কাৰণে তেওঁলোকে যদি সঁচাকৈ চিন্তা কৰে তেতিয়াহ'লে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা পৰহিলৈ আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে বাধ্য হ'ম। আমি বাৰে বাৰে কৈ আহিছো যে আমাৰ সুৰক্ষাৰ স্বাৰ্থত ডাম্পাৰৰ এটা টাইম টেবুল বান্ধি দিছে, কিন্তু আজিৰ তাৰিখত টাইম টেবুল তেওঁলোকে কিমান ফ'ল' কৰিছে। আজি স্কুলৰ টাইমত কোনোবা এটা ছাত্ৰী মৰিছে, কোনোবা ছুটি হোৱাৰ পিছত কোনোবা এটা ছাত্ৰ মৰিছে, এনেকুৱা প্ৰতিদিনাই দেখিবলৈ পাইছো। কিন্তু ডাম্পাৰৰ যোনটো নেকি অতপালি, ইয়াৰ কোনো এটা ব্যৱস্থা গ্ৰহণ কৰা নাই, কোনো এটা বিভাগে মানে তেওঁলোকক মানে কণ্ট্ৰল কৰাত মানে ব্যৰ্থ হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীক আহ্বান কৰিছো যে সঁচাকে আপোনাৰ হাততে সকলো নিৰাপত্তা আছে, গতিকে আপুনি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি পৰহিলৈ আমি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি ইয়াতে জবাবদিহি কৰাম। আমি দেখিবলৈ পাইছো তেওঁলোকৰ লগত কিবা এটাতো মিলা প্ৰীতি আছে, কাৰণ ডাম্পাৰৰ ক্ষেত্ৰত কোনোবা এটা আমি যদি আৱাজ উঠাও তাৰ মাজত মানে তেওঁলোকৰ মাজত মানে গা জ্বলে। কাৰণ আমি দেখিবলৈ পাইছো যে হেলমেট এজন যদি কোনোবা এটা নিপিন্ধে তেতিয়া লগালগি তেওঁৰ ফাইন কটা হয়। এতিয়া তেওঁলোকে অভাৰলোডিং কৰাৰ পিছতো তেওঁলোকৰ কোনো ধৰণৰ ফাইন নাই, তেওঁলোকে টিকেট নকৰা চৰকাৰক ৰেভিনিউ ফাঁকি দিয়াৰ পিছতো তেওঁলোকৰ কোনো কিবাটো নাই। নিশ্চয় তাতে কিবা এটা ষড়যন্ত্ৰ আছে আৰু ডাঙৰ ডাঙৰ চক্ৰ ইয়াতে জড়িত আছে। আমি দেখিবলৈ পাইছো ডাম্পাৰৰ যিসকল মালিক তেওঁলোকে অলৰেডি মানে ডাঙৰ ডাঙৰ অফিচাৰৰ লগত মেনেজ হৈ থাকে, মন্ত্ৰীৰ লগত বিধায়কৰ লগত মেনেজ হৈ থাকে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া দৃষ্টিগোচৰ কৰিবলৈ আমি আহ্বান কৰিছো। আৰু যিহেতু গৃহ বিভাগৰ এইটো বৃহৎ এটা বিফলতা, কাৰণ আমি দেখি আহিছো যে ডাম্পাৰক যিমানখিনি কণ্ট্ৰল কৰিছে আজিলৈকে কণ্ট্ৰল কৰিব পৰা নাই। এইটো অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক, আৰু যিসকল ইয়াতে মানে জড়িত আছে সম্পূৰ্ণ তেওঁলোকৰ মানে তদন্ত কৰক, যাতে ইয়াতে কোন এটা জড়িত আছে। আৰু যিসকল পৰিয়ালে আজি নিজৰ বাচ্চাটোক হেৰুৱাইছে অতি শীঘ্ৰে 10 লাখ টকা ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি চৰকাৰক আহ্বান কৰিছো। এতিয়ালৈকে আমি দেখা নাই তেওঁলোকে কি ভূমিকা লৈছে বুলি, কাৰণ এই ৰাস্তাৰ যোনটো নেকি দুৰাত্মক, এতিয়া আমি আহিয়ে থাকোতে অভাৰলোডিং ডাম্পাৰে অতি মাত্ৰা মানে ইয়াতে স্পীডত মানে চলাইছে, আমি প্ৰতিদিনাই দেখা পাই আছো। এইটো ঘটনাৰ ফলত মানে এনেকুৱা ভাবে সাধাৰণ নিৰহী যদি মৰি যায় কোনো এটা মানে ইয়াতে তেওঁলোকৰ দায় নাই, তেওঁলোকে ভাবি লয় যে তেওঁলোকৰ ভুলৰ কাৰণে মৰিছে, তেওঁলোকৰ কোনো এটা দায় নাই। তো সেই ক্ষেত্ৰত আমি সঁচাকে চিন্তনীয় বিষয় হৈছে। আমি চিন্তাত পৰিছো যে ৰাজ্যক সকাহ দিয়াৰ কাৰণে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি দাবী উত্থাপন কৰিছো।